20 দিনে সচলত নিৰন্তৰ প্ৰতিবাদ অংগনাবাড়ী কৰ্মী সহায়িকাৰ বিভাগীয় বিষয়াৰে বৈঠক বিফল প্ৰতিবাদী কৰ্মী সহায়িকাৰ কৰ্মী সহায়িকাৰ প্ৰতিবাদত গুৰুত্ব নিদিয়ে বিভাগীয় মন্ত্ৰীয়ে তৰপে প্ৰশাসনে আমাক আগৰি ধৰিছে কেইবাতৰপীয় প্ৰশাসনে আগৰি ধৰিছে বৰ্তমান ইয়াত মন্ত্ৰীয়ে দাবী নামানিলে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ কৰাৰ হুংকাৰ অতি সামান্যতম মাননীৰে বছৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে ৰাজ্যত অংগনাবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাসকলে এই মাননীৰ পৰিমাণ বৃদ্ধিৰ দাবীৰে বিগত 20টা দিনে গুৱাহাটীৰ সচলত প্ৰতিবাদ অব্যাহত ৰাখিছে এইসকল কৰ্মী সহায়িকাই কিন্তু এই দীৰ্ঘদিনীয়া নিৰন্তৰ প্ৰতিবাদৰ পিছতো তেওঁলোকৰ সমস্যালৈ গুৰুত্ব নাই বিভাগীয় মন্ত্ৰীৰ প্ৰতিবাদৰ বাবে বন্ধ হৈ পৰিছে ৰাজ্যত ইতিমধ্যে ICDS সেৱা 14 মাৰ্চত তেওঁলোকৰ সৈতে আলোচনাত বহিছিল সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়া কিন্তু বিফল হল আলোচনা প্ৰতিবাদৰ মুখত তেখেতসকলে কি ক'ব বিচাৰিছে তাৰ পিছত আমি বিবেচনা সঞ্চালকৰ সৈতে হোৱা আলোচনাৰ প্ৰস্তাৱ বিভাগীয় মন্ত্ৰীয়ে অমান্য কৰাৰ অভিযোগ যাৰ ফলত পুনৰ প্ৰতিবাদত বহিছে কৰ্মী সহায়িকাসকল মন্ত্ৰীয়ে সঞ্চালকৰ প্ৰস্তাৱ মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ তীব্ৰতৰ ৰূপত কৰি যোৱাৰ হুংকাৰ সঞ্চালক মহোদয় আহি আছে গতিকে মোৰ বিশেষ অনুৰোধ আপোনালোকে দায়িত্ব দিছে এই সংগঠনৰ সেই হিচাপে আমি শৃংখলাবদ্ধভাৱে আমি এই সংগঠনটো চলাই আছো গতিকে মোৰ বিশেষ অনুৰোধ আমি ইয়াৰ পৰা সচলত মাননী বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰীভাৱে গৃহীত কৰাৰ বাবে আমি যোৱা 19 অক্টোবৰ সঞ্চালকে প্ৰস্তাৱটো দিছিল এই প্ৰস্তাৱটো কিন্তু আজিলৈকে আজি 20 দিন উকলি গ'ল ইয়াত সচলত অসহযোগ আন্দোলন কৰা
চৰকাৰে এতিয়ালৈকে কোনো সঁহাৰি জনোৱা নাই। আমাৰ মাননীয় বৃত্তিৰ প্ৰস্তাৱটো ঘোষণা কৰক, অন্যথা লোকসভা নিৰ্বাচন আহি আছে, আমিও চিন্তা কৰিব লগা হ'ব পাৰে। কাৰণ এই অসহযোগ আন্দোলন আমাৰ দাবী আদায় নহ'লে কিন্তু আমি সচলত বহি থাকিম, সচলৰ পৰা কেতিয়াও উঠি নাযাম।